যা 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 কোনেও তোক বিচাৰিয়ে নাপাব হিন্দুৰ সাহস বুকুৰ কামিহাৰত থাকে বিৰাট বক্তিয়াৰ খিলিজি চাওক নমস্কাৰ মোৰ নাম ভৱেশ দাস আৰু আজি এই জ্যেষ্ঠসকলৰ মাজত নিজকে আহি পেলাই খুব ভাল লাগিল আৰু আজি ইয়াত উপস্থিত থকা প্ৰতিগৰাকী জ্যেষ্ঠলৈ ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ ৰাইজলৈ জনাইছোঁ বহাগ বিহুৰ শুভেচ্ছা ভাল লাগিছে আজি প্ৰত্যেকগৰাকী জ্যেষ্ঠই নিজৰ নিজৰ পুৰণা স্মৃতিবোৰ ৰোমন্থন কৰিছে বিহুৰ ওপৰত গোটেইখিনি খুব ভাল লাগিছে আৰু মই ভাবোঁ যে আমাৰ যিসকল জ্যেষ্ঠ আছে মাহেকত এনেকৈ এদিন লগ হৈ পেলাই একো নাই জাষ্ট সকলোৱে লগ হৈ পেলাই এদিন 1 ঘণ্টা বহি এটা লেকচাৰ মাৰিলে হওক বা কিবা এটা ভাল আলোচনা নাটকৰ ওপৰতে হওক বা কবিতাৰ ওপৰতে আজি বাইদেউসকলে ইমান সুন্দৰ কবিতা গাইছে ইমান সুন্দৰ গান গাইছে সঁচাকৈ বিয়ানাম গাইছে 4গৰাকী বাইদেৱে বিয়ানাম গাইছে আৰু জ্যেষ্ঠসকলে কি সুন্দৰ কবিতা আবৃত্তি কৰিছে সুন্দৰ নিজৰ নিজৰ বক্তব্যখিনি প্ৰকাশ কৰিছে ভাল লাগিছে আৰু সেইকাৰণে মই কৈছোঁ যে প্ৰত্যেক মাহত এদিন এটা ৰবিবাৰে 1 ঘণ্টা বহিলে হ'ল সন্ধিয়া 7টাৰ পৰা 8টালৈ এইটো কিবা এটা আলোচনাৰ ওপৰত ভিত্তি কৰি 1 ঘণ্টা একো নাই পানী এগিলাচ খাব গুচি যাব এইটোৱে তো বেছি কিনো কম মোক কিবা হাস্য কিন্তু মই হাস্যটো নহয় অট্টহাস্যহে মাৰোঁ আজিৰ পৰা 7-8 মাহমান আগত মেৰপাক বুলি এখন ৱেব ছিৰিজ কৰিছিলোঁ 5টা খণ্ডৰ তাৰে 3 নম্বৰ এপিছ'ডটোত মোৰ এটা ডাইলগ আছিলে মই খুবেই ভাল পাইছিলোঁ সেই ডাইলগটো আৰু সেই ডাইলগটো অন দ্য স্পট শ্বুটিঙৰ সময়তে যেতিয়া ডাইৰেক্টৰে মোক ক'লে যে বৰ এটা ডাইলগ সেইটো মোৰ ৰ ছিকুৱেঞ্চ এইটো মই ডাইলগটো অকণ মিলাই ল'ম আপুনি মনৰ মতে সজাই লওক একদম মনৰ মতে সজাই লওক মই ঠিক আছে মোক 5 মিনিট সময় দে মই আছোঁ মোৰ ল'ৰাৰ যিটো কেৰেক্টাৰ কৰিছে বিদুৰ ভাই ভাল এক্টিং কৰে তাৰ নামটো মই পৰা নাই বাবা বলিন নহয় সি আছিলে মই কওঁ মোৰ ল'ৰাক এই বাবা পৃথিৱীৰ ভিতৰত মানুহৰ মুখখনে এখন ঠাই য'ত 2টা বস্তু একেলগে বাস কৰে অমৃত আৰু বিষ আৰু মোৰ লগত এই 2টাই আছে যোনে যেতিয়া যিটো বিচাৰে মই তেতিয়া সেইটো তেনেকৈ দি দিওঁ হে বাবা তই তোৰ বাপেৰক আজিলৈকে চিনিয়ে নাপালে তোৰ বাপেৰ কি বস্তু হয় যা 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 বলিনক টানি লৈ আৰু যদি সি নাহে তেতিয়াহ'লে তাক তাতে খতম কৰি দিবি যা ধন্যবাদ এখন নাটক মহানায়ক মহাৰাজ পৃথু এই নাটকখন আমি অসমৰ বিভিন্ন জিলাত কৰি আহিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত নকৰা ঠাই নায়ে গোলাঘাটত খুব ভাল হ'ল প্ৰায় 6,000 পৰা 7,000 মানুহে নাটকখন চাইছে সামৰণি মাৰিলোঁ আমি হেৰিত ডিব্ৰুগড় গোলাঘাটেই এখন স্কুল আছে বিৰাট ডাঙৰ কি নামটো পাহৰি গ'ল বিৰাট ফিল্ড আছে তেনেকুৱাই নেকি খুব ডাঙৰ এখন তাতে অৰিজিনেলি হাতীও উলিয়ালোঁ অজন্তা বাইদেৱে গোটেইখিনি মেনেজ কৰিলে হাতী ঘোঁৰাটো ওলায় ঠাই বিশেষে ঠিক তেনেকৈ আৰু তাতে নাটকখন ষ্টাৰ্টিং হৈছিলে মোৰ মুখৰ পৰাই ষ্টাৰ্টিংটো মোৰ চিনটোৰ পৰা আৰম্ভ হয় তলত ষ্টেজৰ তলত এটা ৰেম্প বনাই তাতে মই এক্টিং কৰিছোঁ কাৰ্ডিজ বখতিয়াৰ খিলিজিৰ প্ৰধান সেনাপতি যিয়ে নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিছিল খুব ভাল হৈছে নাটকখন খুবেই প্ৰশংসা কৰিছে নাটকখন চাই যে এখন নাটক চাইছোঁ তাতে মোৰ ডাইলগ বেলেগ আছে মোৰ এগেইনষ্টত আছিলে পৃথু মহাৰাজৰ এটা ডাইলগ আছে লাষ্টত ডাইলগটো আছিলে বখতিয়াৰ খিলিজি এষাৰ কথা মনত ৰাখিব হিন্দুৰ সাহস পিঠিৰ ৰাজহাৰত নাথাকে হিন্দুৰ সাহস বুকুৰ কামিহাৰত থাকে বিৰাট বখতিয়াৰ খিলিজি চাওক আপোনাক মই মুক্তি দিছোঁ এই এটা ডাইলগ আছিল তাতে যে হিন্দুৰ সাহস
পিঠে ৰাজহাড়ত নাই বুকুৰ কামিহাড়ত থাকে বৰ আৰু সেই ডাইলগটোত মানে ক্লেপ পৰে আমি বহি থাকোঁ ছাইডত বোলে এতিয়া ক্লেপ পৰিব দেই কি ক্লেপ পৰে পৃথিৱী মহাৰাজৰ ডাইলগ আছিলে সেইটো হয় আপোনাক এটা মই প্ৰশ্ন কৰোঁ আপোনাক সুধোঁ মানে জানিব বিচাৰিছোঁ আপুনিতো মানুহক অট্টহাসি হহুৱাব পাৰে কোনোবা দিনাখন আপুনি নিজে কান্দিবলগীয়া হৈছে না নাটক কান্দিছোঁ অভিনয়ৰ ক্ষেত্ৰত আজি 82ত এখন নাটক শাৰদা বৰদলৈ ডাঙৰীয়াৰ নাটক উপহাৰ মই আজি ৰাজু নাই জয়ন্ত দাস ৰাজু ইন্দ্ৰমণিয়া পোনাদা আছিলে সেইখন নাটকত মই তাতে মুচিৰ কেৰেক্টাৰ এটা আছিলে জগৰু পবিত্ৰতাৰ ল'ৰা তেতিয়া ইমানটি এতিয়া নাতিপুতি হ'ল চাগে এটা এতিয়া ইমানটি সি মোৰ ল'ৰা হৈছিলে সি লাষ্ট চিনটোত মৰে তেতিয়া মই মোৰ ল'ৰাটোৱে মৌজাদাৰৰ ছোৱালীজনীৰ কাৰণে জোতা চেণ্ডেল এযোৰ বনাইছিলে সেই চেণ্ডেলযোৰ মই লৈ আহোঁ কান্দি কান্দি সেইখন নাটকত খুব কান্দিলোঁ কিন্তু এতিয়া কান্দিব নোৱাৰোঁ প্ৰভু আপোনালৈ আৰু এটা প্ৰশ্ন আমাৰ চবেই ভাল পাব আপোনালোকৰ পৰিয়ালটোৰ গোটেইকেইজনে এনেকুৱা অভিনয়েৰে মানে জড়িত নে কেনেকুৱা প্ৰত্যেকৰ কেৰেক্টাৰ আচলতে ময়ো নাটকত নাছিলোঁ মোৰ গুৰু অকল মোৰ নহয় আমাৰ হিৰণ্য ডেকা ৰাজু ঢুকালে ৰাজু জয়ন্ত দাস আমাৰ তিনিজনৰ গুৰু হ'ল অজিত বৈশ্য 77ত মোক অজিত বৈশ্যই মোক মাতিলে এতিয়া ৰিয়াবাৰীত থাকোঁ আমি আড্ডা মাৰোঁ ক'ত গ'ল আমাৰ বছে ভালমতে জানে আৰ্য পইচাৰ ৰেলিং এখন আছে ৰেলিঙত বহি আড্ডা মাৰোঁ আমি সদায় আড্ডা বহি আড্ডা মাৰি আছিলোঁ অজিত বৈশ্যই এইফালে মই কি হ'ল নাটক এখন মন্ত্য কৰোঁ মই নকৰোঁ মই নাজানো মই নকৰোঁ সেই লৈ পেলাই মোক চৰো খাইছোঁ তাৰ হাতত মোৰ জীৱনৰ প্ৰথম নাটক সিহঁত জীয়াই থাকে দেউতী বৰুৱাৰ নাটক সেইখন পাঠশালাটিত আকৌ এখন ডাঙৰ কম্পিটিশ্যন হৈছিলে সন্তৰাম চৌধুৰী একাংক নাট প্ৰতিযোগিতা তাত সেইখন নাটকত কোনে কৰা নাই এই কম্পিটিশ্যন চবেই কৰিছে তপনৰ পৰা আৰম্ভ কৰি আমি চবেই কৰিছিলোঁ সেইখন মোৰ জীৱনৰ প্ৰথম নাটক আৰু তেনেকৈ অভিনয় আৰম্ভ কৰিছিলোঁ এখন নাটক দাদাহঁতে কৰিছিলোঁ আব্দুল মজিদকাৰ ডাইৰেকশ্যনত দাদা আছিলে মোৰ দাদা দীনেশ দাস দাদা আছিলে ৰুণু দেৱী আছিলে অৰূপ বৰঠাকুৰ ঢুকাল অৰূপ বৰঠাকুৰ ইন্দ্ৰমণিয়া গোটেইবিলাক আছিলে দাদাই মোক ক'লে যে কালি মোৰ নাটক আছে তই ওলাবিচোন তই মোক প্ৰম কৰিবি বোলো হ'ব মই দাদাক প্ৰম কৰিছিলোঁ আৰু সেইখন নাটক আৰ্য কলেজত কৰাৰ কাৰণে অৰূপ বৰঠাকুৰে ল'লে আৰু আৰ্য কলেজৰ গিৰিধৰ শৰ্মাৰ যিটো প্ৰতিমূৰ্তি তাত বনাইছিলে সেই নাটকখন আমি আৰ্য হলত কৰিছিলোঁ টিকেট ছিষ্টেমত আৰু সেই পইচাটো আমি তাত ডনেট কৰিছিলোঁ প্ৰতিমূৰ্তি বনোৱাৰ কাৰণে সেই নাটকখন হাঁহি আছে মইতো হাঁহিব নাজানো একদম হাঁহিব নাজানো ঘৰত ডাইলগখিনি পঢ়ি থাকোঁ হাঁহিটো নামাৰোঁ 3 দিনৰ পিছত দাদাই মাৰিছে এই বোলা কি বাহ মাত ডাইলগখিনি মাতিলোঁ হাঁহিটো মাৰ নাজানো ষ্টুপিড নাটক কৰিব যে হাঁহিব নাজানো হা মই নাজানো মই কেনেকৈ হাঁহিম তেতিয়া অলপ কিটিপ দেখুৱালে লাহে 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 মই হাঁহিটো আনিব আহিলে আৰু আজি মাৰি আছোঁ আৰু হাঁহি আৰু এখন নাটক ৰেডিঅ'ৰ পৃথিৱীৰ প্ৰেম এইটো দাদাৰ ডাইলগ আছিলে আৰু হাঁহিটো আছিলে চেতনা বাইদেৱে কৈছিলে ঐ তই ইনষ্টলমেণ্টৰ হাঁহিটো মাৰচোন ইনষ্টলমেণ্টৰ হাঁহিটো মই জানো মই যে কি সেই ডাইলগটো দি পেলাই মাৰোঁ ঠিক আছে তাইৰ প্ৰতি যে তোৰ ইমান দৰদ তই কি তাইৰ মৰদ তোকতো আজি লাইনতে মাৰি খতম কৰি দিম কোনেও তোক বিচাৰিয়ে নাপাব খতম কৰি দে ইয়াৰ নমস্কাৰ